প্ৰহখনত পৰিণত হোৱাৰ অভিযোগ পৰ্বতঝোৰাৰ খুৰাঘাটৰ উপ তহচিল কাৰ্যালয় প্ৰায় এটা দশক পূৰ্বে চৰকাৰী ধনেৰে নিৰ্মাণ হোৱা কাৰ্যালয় আজি কুপতি নহল মুকলি জংঘলে আৱৰি ধৰাত ভূত বাংলাত পৰিণত হৈছে কাৰ্যালয়টো জহি খহি যাবলৈ ধৰিছে কাৰ্যালয়টোৰ গৃহসমূহ পুনৰ কাৰ্যালয়টোৰ গৃহসমূহ মেৰামতি কৰি ৰাইজৰ সুবিধাৰ্থে মুকলি কৰাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে 10 বছৰমান মানে সাব তহচিল অফিস ইয়াত বনোৱা হৈছে আৰু এটাৰ কন্ট্ৰাক্টৰ আমাৰ বৰ্তমানৰ যেটো বিটিসিৰ ইএম মাননীয় অৰুপ কুমাৰ দে এখেতে বনাইছিলে কিন্তু কি কাৰণে বা অকেজো হৈ ৰাখিছে নাজানো হে আপোনালোকক আজি মিডিয়া যোগে মই অসম চৰকাৰৰ তথা বিটিসিৰ কৰ্তৃপক্ষ আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ইএম সন্মানীয় ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেঙা এখেতসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই আমাৰ সাব তহচিল অফিসটো অতি সোনকালে ৰাইজৰ সেৱাৰ কাৰণে যাতে মেৰামতি কৰি অফিসটো স্থাপন কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।